মইনা পাৰিজাতৰ এই 2025 বৰ্ষৰ মহাৰাজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমাৰ অসমৰ প্ৰেক্ষাপটত যি এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ তাৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ উদ্যোগত আমাৰ উদ্ভাৱন আৰু আৱিষ্কাৰ মইনা আৰু চেমনীয়া সমাৰোহ এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি আহিছোঁ। ৰাজ্যিকৰ মুখ্য সমন্বয়ক হিচাপে মই আহিছোঁ। মোৰ লগত আমাৰ শ্ৰদ্ধাৰ অতুল বৰুৱা ডাঙৰীয়া নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক তেখেতো আহিছে আৰু এই ওদালগুৰি জিলাৰ সাহিত্য সভাৰ ভৱনত যি আজি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈ আছে, আমি আশা কৰিছোঁ যে ওদালগুৰি জিলাই আমাৰ অসমৰ 26খন জিলাৰ ভিতৰত অসমৰ প্ৰেক্ষাপটত এই নতুন সৃষ্টি কৰিব পাৰিব। এইকাৰণে কৈছোঁ যে উদ্ভাৱন আৰু আৱিষ্কাৰ ক্ষেত্ৰখনত অসমৰ মইনা আৰু চেমনীয়াসকল কেতিয়াও পিছ পৰি থকা নাই আৰু আজি ইয়াত আহি গম পাইছোঁ যে ওদালগুৰি জিলাৰ মইনা আৰু চেমনীয়াসকলো যথেষ্ট পাকৈত, তেওঁলোক যথেষ্ট আগবঢ়া আৰু বিশেষকৈ ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি আমাৰ যতীন্দ্ৰনাথ ডাঙৰীয়া আছে, তেখেতৰ উদ্যোগ অতিকে প্ৰশংসনীয় আৰু সম্পাদক ডাঙৰীয়াও আছে, লগতে আমাৰ বিষয়ববীয়া উপদেষ্টাসকলো আছে। যি কি নহওক আমি ইয়াত আহি সুন্দৰ আতিথ্য গ্ৰহণ কৰিব পাৰিছোঁ আৰু মইনা চেমনীয়াসকলৰ যি এই আকৰ্ষণ, তেওঁলোকৰ যি আগ্ৰহ, এই ক্ষেত্ৰত আমি অতিকে সুখী হৈছোঁ। আমি ভাবিছোঁ ওদালগুৰি জিলা মইনা পাৰিজাতে অসমৰ প্ৰেক্ষাপটত নতুনকৈ নাম উজ্বলাব পাৰিব। ধন্যবাদ।